নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানিয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। আনলক সন্দৰ্ভত নতুন নিৰ্দেশনা মুখ্য সচিবৰ। ৰাজ্যত কেতিয়াৰ পৰা খুলিব জিম, শ্বপিং মল, কি আছে গাইডলাইনত। আজি সন্ধিয়া 7 বজাৰ পৰা 14 আগষ্টলৈকে পালন কৰিব লাগিব এইসমূহ নীতি নিৰ্দেশনা। ৰাজ্যত বৰ্তমানো অব্যাহত আছে কৰোনাৰ সংহাৰ, কিন্তু গুৱাহাটীত আগতকৈ কিছু উন্নত হৈছে পৰিস্থিতি। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে আনলক 3.0ৰ গাইডলাইন, কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা শিথিলতা অসমত বলবৎ নহ'ব বুলি শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ পিছত আজি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এখন নতুন গাইডলাইন। কিন্তু সন্ধিয়া 7 বজাৰ পৰা 14 আগষ্ট সন্ধিয়া 7 বজালৈকে পালন কৰিব লাগিব এইসমূহ নীতি নিৰ্দেশনা। ইয়াতে গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা এখন নটিচ জাৰি কৰিছে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। এই নটিচখনত লিখা আছে কি আছে গাইডলাইনত। সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব জিম, যোগাভ্যাস কেন্দ্ৰ, শ্বপিং মল, কিন্তু প্ৰতিদিনে গুৱাহাটী মহানগৰীত পথৰ এফালেহে খুলিব পাৰিব। উদাহৰণস্বৰূপে সোমবাৰে যদি পথৰ বাওঁফালে খোলে, তেন্তে মঙলবাৰে খুলিব পাৰিব পথৰ সোঁফালে। শনিবাৰ আৰু দেওবাৰক বাদ দি ৰেষ্টুৰেণ্ট, হোটেল খুলিব পাৰিব, কিন্তু সামাজিক দূৰত্ব পালন কৰাটো বাধ্যতামূলক। প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা। গৰ্ভৱতী মহিলাক বাদ দি 100% কৰ্মচাৰীৰে ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় খুলিব পাৰিব। চিনেমা হল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব। সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কোনো লোকে চলাফুৰা কৰিব নোৱাৰিব। ইয়াৰ উপৰিও ইয়াৰ আগৰ নিৰ্দেশনাত যিখিনি শিথিলতা প্ৰদান কৰা হৈছিল, তাৰ সুবিধা পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ল'ব পাৰিব। আৰু আজিৰ পাছৰ খবৰটি হৈছে কি আছে দেওবাৰে সন্ধিয়াৰ পৰা কাৰ্যকাৰী হ'বলগীয়া আনলক 3.0ৰ নতুন নিৰ্দেশনাত। কৰোনা ভাইৰাছৰ মহাসংক্ৰমণৰ মাজতে কেন্দ্ৰীয় গৃহ দপ্তৰে অতি সতৰ্কতা অৱলম্বন কৰি ঘোষণা কৰা আনলক 3.0ৰ নিৰ্দেশনাসমূহ ৰাজ্যত কাৰ্যকৰী কৰিবলৈ অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। দেওবাৰে সন্ধিয়া 7 বজাৰ পৰা এই নতুন নিৰ্দেশনাসমূহ বলবৎ হ'ব। কি আছে নিৰ্দেশনাত চাওঁ আহক। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ পথৰ এটা ফালে দোকান খুলিব পাৰিব। আৰু লগতে মল আৰু জিমনেছিয়ামসমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পথৰ এটা ফালে খুলিব পাৰিব। শনিবাৰ আৰু দেওবাৰক বাদ দি সপ্তাহৰ আন দিনকেইটাত ৰেষ্টুৰেণ্টসমূহ কোভিড প্ৰট'কল আৰু সামাজিক দূৰত্বৰ নীতি মানি খুলিব পাৰিব। কোভিড প্ৰট'কল মানি হোটেলসমূহ খুলিব পাৰিব। সপ্তাহটোৰ 2টা বিশেষ দিন ক্ৰমে সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো বিশেষ অনুমতিৰ প্ৰয়োজন নহ'ব। বেংক, বীমাকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়তে বিষয়া কৰ্মচাৰী 100% উপস্থিত থাকিব লাগিব। অৱশ্যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব। সামাজিক দূৰত্ব মানি মুকলি ঠাইত খেল-ধেমালি অনুষ্ঠিত কৰিব পাৰিব। চিনেমা হল, পাৰ্ক, ৰাজহুৱা প্ৰেক্ষাগৃহ, ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব। অধিক লোকৰ সমাগম ঘটা সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠান বন্ধ থাকিব। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ সকলো লোকৰ যাতায়াত বন্ধ থাকিব। লগতে শনি আৰু দেওবাৰে সকলো সময়তে যাতায়াত বন্ধ থাকিব। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে 15 আগষ্টলৈকে সপ্তাহটোৰ 2টা বিশেষ দিনত কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ। 15 আগষ্টলৈকে সপ্তাহটোৰ 2টা বিশেষ দিনত কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ। সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব বুলি জনালে স্বাস্থ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই। এই 2টা দিনত যিকোনো জিলাৰ পৰা অন্য এখন জিলালৈ অৰ্থাৎ গুৱাহাটীলৈও আহিব পাৰিব অন্য জিলাৰ পৰা লোক। সংবাদ মেলত এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত ৰাস্তাৰ এটা দিশত এদিনত দোকান খুলিব পাৰিব। যদি জিম, চেলুন অথবা শ্বপিং মলো সেই দিশত পৰে, তেন্তে খুলিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত কয়। প্ৰতি সপ্তাহৰ শনিবাৰ আৰু ৰবিবাৰে কাৰফিউ থাকিব বুলি তেওঁ জনোৱাৰ লগতে প্ৰত্যেক দিনেই সন্ধিয়া 6 বজাৰ পৰা পিছদিনা পুৱা 6 বজালৈকে নৈশ কাৰফিউ থাকিব বুলিও তেওঁ কয়। ইয়াৰ উপৰি প্ৰত্যেক কাৰ্যালয়তে বিষয়া কৰ্মচাৰীৰ 100% উপস্থিত থাকিব লাগিব বুলি তেওঁ সংবাদ মেলত জনায়।
আৰু বন্ধুসকল আজিৰ পাছৰ খবৰটি হৈছে হিমন্তৰ আত্মশ্লাঘা নিজেই সংবাদমেল পাতি নিজৰে চাৰ্টিফিকেট দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিআৰপি মানে হিমন্ত নিজৰ ফেচবুকত আৰু টুইটাৰ একাউণ্টৰ টিআৰপিক লৈ গুণগান শিক্ষা বিভাগৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা তথা ঘোষণাৰ বাবে আয়োজন কৰা সংবাদমেলত নিজৰ ঘোষণা শেষ কৰি সাংবাদিকৰ প্ৰশ্নোত্তৰ কালত নিজৰে গুণগান গোৱা আৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাতৰিটোৰ আৰম্ভণিতে আমি এটা কথা কৈ লওঁ যে এজন দক্ষ বা প্ৰতাপী মন্ত্ৰী হিচাপে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেন অথবা অলুৱাৰ বহুত আছে সেই কথা স্বীকাৰ কৰিবলগীয়া কিন্তু সেইগৰাকী মন্ত্ৰীয়ে নিজৰ টিআৰপিৰ কথা সংবাদমেলত উল্লেখ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আনকি টেলিভিছন চেনেলৰ টিআৰপি আৰু পেপাৰৰ টিআৰপিৰ সৈতে নিজৰ ফেচবুকত পেজৰ জনপ্ৰিয়তা তুলনা কৰি নিজৰ গুণানুকীৰ্তন কৰাৰ ব্যস্ত হৈ পৰিল মন্ত্ৰীগৰাকী তেওঁৰ কথাৰ পৰা এনে লাগিল যেন টিআৰপি মানে হিমন্ত বিশ্ব শৰ্মা নিজৰ গুণানুকীৰ্তন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় মই একোটা টুইট দিলে অসমৰ বিভিন্ন ঠাইৰ 1600-1800 মানুহে পঢ়ে এটা ফেচবুক পোষ্ট দিলে 20,000 মানুহে পঢ়ে এই প্ৰেছ কনফাৰেন্সিঙৰ ফেচবুক লাইভ 2 লাখ মানুহে চাই আছে আপোনালোকৰ টিভি পেপাৰৰ টিআৰপি আৰু ফেচবুক টুইটাৰৰ তুলনাত ডাউন হৈ গৈছে গতিকে কোন দুখ নকৰিব কক টেলিভিছন নিউজ পেপাৰৰ জনপ্ৰিয়তাৰ সৈতে নিজৰ জনপ্ৰিয়তা তুলনা কৰি সংবাদ মাধ্যমক তুচ্ছ তাচ্ছিল্য কৰি হিমন্তই এইদৰে কয় তাতে ক্ষান্ত নাথাকি মন্ত্ৰীগৰাকীয়ে এইবাৰ নিজৰ টুইটাৰ একাউণ্টৰ ফলোৱাৰৰ হিচাপ দিবলৈ আৰম্ভ কৰিলে যোৱা 2 মাহ অৰ্থাৎ অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা তেওঁৰ ফলোৱাৰ বৃদ্ধি পোৱা বুলিও আওপকীয়াকৈ উল্লেখ কৰে আনকি শিল্পীতকৈও তেওঁৰ ঘোঁৰা আগত দৌৰাই আছে বুলি দাম্ভিকতাৰে উল্লেখ কৰে তেওঁ কয় যোৱা 2 মাহত 2 লাখ মানুহ আৰু টুইটাৰত যোগ হৈছে অসমৰ দৰে সৰু ৰাজ্যত কলাশিল্পী সকলোতকৈ মোৰ ঘোঁৰা আগত দৌৰি আছে এয়া কোনো ৰাজনীতি নহয় এয়া মাথো জনসেৱাৰ ফল তেওঁ কৰা এনেবোৰ মন্তব্যৰ পৰা এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে নিজৰ জনপ্ৰিয়তা অধিক পৰিমাণে বৃদ্ধি কৰিবলৈহে তেওঁ কোভিড যুদ্ধক অৱতীৰ্ণ হৈছে নেকি বা কোভিড-19ৰ পৰিস্থিতিয়ে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিলে নেকি আনহাতে একেখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে স্বভাৱসুলভভাৱে সংবাদ মাধ্যমক তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে ৰাজ্যৰ সংবাদ মাধ্যমসমূহক কৰোনা বেমাৰী নহয় বুলি কোৱা গোটেইকেইটা হস্পিটেলত আহিছে যিকেইটা টিভিয়ে নিউজ কৰিলে গোটেইকেইটাৰে সাংবাদিক কৰোনা চেণ্টাৰত সোমাই গ'ল আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আনলক 3 কাৰ্যালয়ত উপস্থিত থাকিব লাগিব 100% কৰ্মচাৰী সমগ্ৰ দেশত আৰম্ভ হৈছে আনলক 3 অসমতো কৰোনাজনিত পৰিস্থিতি ক্ৰমাৎ ভালকৈ অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বাহাল থকা বাধা নিষেধৰ ক্ষেত্ৰতো নতুনকৈ কিছু শিথিলতা আনিছে এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা প্ৰতি সপ্তাহৰ সোম আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত কৰিব পাৰিব উক্ত 2 দিনত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে সেইদৰে কাৰ্যালয়ত এতিয়াৰে পৰা 100% কৰ্মচাৰীৰ উপস্থিতিত অনুমতি প্ৰদান কৰা হৈছে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত বৰ্তমান বাহাল থকা এদিন ৰাস্তাৰ এফালৰ আনদিনা অন্য দিশৰ দোকান খোলাৰ নীতি বাহাল থাকিব পথৰ এটা ফালে যিদিনা দোকান খোলা থাকিব সেইফালে থকা শ্বপিং মল জিম সেলুন আদি সকলো খোলা ৰাখিব পাৰিব কেৱল এদিন এটা দিশৰ পৰা আৰু আন এদিন এটা দিশৰ নীতিৰ অধীনত দোকান পোহাৰ খোলা ৰাখিব লাগিব আনহাতে প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ ৰাজ্যখনত সান্ধ্য আইন বাহাল থাকিব একেদৰে প্ৰতি সপ্তাহত শনি আৰু দেওবাৰে চহৰাঞ্চলত সম্পূৰ্ণ লকডাউন বাহাল থাকিব সংবাদ মেলখনত তেওঁ অহা 30 আগষ্টৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি ভাললৈ অহাৰ আশা ব্যক্ত কৰি কয় যে এই ক্ষেত্ৰত ৰাইজে সম্পূৰ্ণ সহযোগ কৰিব লাগিব জনসাধাৰণে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব আৰু আজিৰ পাছৰ খবৰটি হৈছে মহানগৰীত এমাহত 178 জনক গ্ৰেফতাৰ মাস্ক পৰিধান নকৰা লোকৰ পৰা 3 লাখ জৰিমনা সংগ্ৰহ একাংশ লোকে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘাৰে বিভিন্ন অজুহাত দেখুৱাই মহানগৰীত টিগিল গিলাই ফুৰিছে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে গুৱাহাটী মহানগৰীত লকডাউন উলংঘা কৰাৰ অপৰাধত 1 জুলাইৰ পৰা 1 আগষ্টলৈকে যান-বাহন আৰক্ষীয়ে 2 চকীয়া 3 চকীয়া 4 চকীয়া আৰু 6 চকীয়া বাহনসহ মুঠ 4070 খন বাহন জব্দ কৰিছে ইয়াৰ ভিতৰত 3286 খন 2 চকীয়া 96 খন 3 চকীয়া আৰু
677খন 4চকীয়া 11খন 6চকীয়া বাহন আছে। আজিৰ দিনটোত লতাশিল থানাৰ আৰক্ষীয়ে লকডাউন উলংঘা কৰাৰ অপৰাধত 2খন 2চকীয়া আৰু এখন 3চকীয়া বাহন জব্দ কৰে। পানবজাৰ আৰক্ষীয়ে 19খন 2চকীয়া আৰু 3খন 4চকীয়া বাহন জব্দ কৰে। চানমাৰী আৰক্ষীয়ে 5খন 2চকীয়া 10খন 4চকীয়া বাহন, নুনমাটি আৰক্ষীয়ে 20খন 2চকীয়া, এখন 3চকীয়া আৰু 4খন 4চকীয়া বাহন, গীতানগৰ আৰক্ষীয়ে 6খন 2চকীয়া 7খন 4চকীয়া, দিছপুৰ আৰক্ষীয়ে 10খন 2চকীয়া 4খন 4চকীয়া, খানাপাৰা আৰক্ষী চকীত 11খন 2চকীয়া 2খন 4চকীয়া, যোৰাপাটত 4খন 2চকীয়া 2খন 4চকীয়া, জালুকবাৰীত 18খন 2চকীয়া 2খন 3চকীয়া 12খন 4চকীয়া বাহন, ফটাশিল আমবাৰীত 6খন 2চকীয়া, ভৰলুমুখ মুখত 14খন 2চকীয়া বাহন জব্দ কৰে। আৰু আজিৰ দিনটোত গুৱাহাটী মহানগৰীত মুঠ 115খন 2চকীয়া, 4খন 3চকীয়া আৰু 44খন 4চকীয়া বাহন লকডাউন উলংঘা কৰাৰ অপৰাধত মহানগৰ আৰক্ষীয়ে জব্দ কৰে। লকডাউন উলংঘা কৰাৰ অপৰাধত মহানগৰ আৰক্ষীয়ে বিগত এমাহত 178জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 59টা গোচৰ ৰুজু কৰে। বিগত মাহটোত মাস্ক পৰিধান নকৰা লোকৰ পৰা মহানগৰ আৰক্ষীয়ে 3,01,500 টকাৰ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে 23ৰ পৰা 30 আগষ্টৰ ভিতৰত প্ৰতিগৰাকী শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকাৰ কৰোনা পৰীক্ষা বাধ্যতামূলক। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহত যোৱা মাৰ্চ মাহৰ মাজভাগৰ পৰাই বন্ধ হৈ আছে। কেতিয়ালৈ শিক্ষা অনুষ্ঠানসমূহ খোল খায় আৰু ছাত্ৰ ছাত্ৰীৰ পাঠদান আৰম্ভ হয় তাক লৈ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলো উদ্বিগ্ন হৈ আছে। কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা আনলক 3.0ত বহু শিথিলতা আনিছে যদিও শিক্ষানুষ্ঠানসমূহ খোলাৰ অনুমতি দিয়া নাই। অহা 31 আগষ্টলৈকে শিক্ষানুষ্ঠানসমূহ খোলা নহয় বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। তথাপি অহা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰি তাৰ বাবে নিজকে মানসিকভাৱে সাজু কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাগৃহত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে মন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ শিক্ষা বিভাগৰ এই প্ৰস্তুতিৰ বিষয়ে সদৰি কৰি মন্ত্ৰী ডাক্তৰ শৰ্মাই কয় যে অহা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ লক্ষ্য আগত ৰাখি চৰকাৰে অহা 30 আগষ্টৰ ভিতৰত প্ৰতিগৰাকী শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকাৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠানৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈকে সকলোৰে কৰোনা টেষ্ট বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে অহা 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত প্ৰত্যেক কৰোনা টেষ্ট কৰিব লাগিব। ইয়াৰ আগেয়ে কৰা টেষ্টৰ ফলাফল গ্ৰহণযোগ্য নহ'ব। তদুপৰি প্ৰথম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈ পাঠদান অহা ছেপ্টেম্বৰত মাহতো সম্পূৰ্ণৰূপে বন্ধ থাকিব। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান বিদ্যালয়ৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানৰ খেলপথাৰ, গাঁৱৰ খেলপথাৰ বা কোনো লোকৰ চোতালত মুকলি পৰিৱেশত কৰিব লাগিব। 4টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক 4টা ভাগত বিভক্ত কৰি পাঠদান কৰিব লাগিব। এটা সময়ত একোটা ভাগত 15জন ছাত্ৰ ছাত্ৰীকহে শিক্ষাদান কৰিব পাৰিব। এই মুকলি পৰিৱেশত কৰা শিক্ষাদানত গাঁৱৰ শিক্ষিত যুৱক যুৱতীয়ে স্বেচ্ছামূলকভাৱে পাঠদান কৰিব পাৰিব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়েও এই ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰিব। কোনো অভিভাৱকে এই পাঠদানত নিজৰ ল'ৰা ছোৱালীক পঠিওৱাটো বাধ্যতামূলক নহয়। তদুপৰি বাৰিষা বতৰৰ বাবে মুকলি আকাশৰ তলত পাঠদান কৰিব নোৱাৰিলে ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ শ্ৰেণীকোঠালৈ নিব নোৱাৰিব। সেইদৰে অহা 1 ছেপ্টেম্বৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সপ্তাহত 2 দিন পাঠদান কৰা হ'ব। এইসকল ছাত্ৰ ছাত্ৰীৰ পাঠদান বিদ্যালয়ৰ শ্ৰেণীকোঠাত চলিব যদিও এটা কোঠাত 15জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক পাঠদান কৰাব নোৱাৰিব। ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক হ'লে ছেকশ্যন হিচাপত পাঠদান প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। একেদৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত 4 দিন চলিব। শ্ৰেণীকোঠাত হ'বলগীয়া এই পাঠদানতো এটা কোঠাত 15জনতকৈ অধিক ছাত্ৰ ছাত্ৰী সমবেত কৰাব নোৱাৰিব। প্ৰয়োজনত নৱম একাদশৰ দৰে ফেকশ্যন হিচাপত কৰি ল'ব লাগিব। মন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে নৱম শ্ৰেণী, একাদশ শ্ৰেণীৰ পাঠদান যেতিয়া চলিব এটা শ্ৰেণীৰ যদি পুৱাৰ ভাগত পাঠদান হয় আনটো শ্ৰেণীৰ পাঠদান দুপৰীয়াৰ ভাগত হ'ব। এটা শ্ৰেণীৰ পাঠদান 3 ঘণ্টা চলিব। একেই প্ৰক্ৰিয়াৰে দশম আৰু দ্বাদশ শ্ৰেণীৰো পাঠদান চলিব। শিক্ষানুষ্ঠানত ইটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সৈতে দেখা দেখি নহ'ব। স্নাতক শ্ৰেণীৰ অন্তিম ছেমিষ্টাৰৰ পাঠদানো অহা 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি থকা নিজ কলেজৰ পৰিৱৰ্তে গাঁৱৰ আন কলেজতো পাঠদান গ্ৰহণ কৰিব পাৰিব। অৱশ্যে ছাত্ৰ ছাত্ৰীৰ সংশ্লিষ্ট শিক্ষা অনুষ্ঠানত উপস্থিতিৰ বাধ্যকতা নাথাকিলেও শিক্ষক শিক্ষয়িত্ৰীক উপস্থিত সংশ্লিষ্ট শিক্ষা অনুষ্ঠানত বাধ্যতামূলক। আনহাতে বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত শিক্ষা বিভাগে কোনো নিৰ্দেশনা দিব বিচৰা নাই বুলি জানিবলৈ দি মন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশ্ববিদ্যালয়সমূহ যিহেতু স্বায়ত্তশাসিত প্ৰতিষ্ঠান, সেয়ে চৰকাৰে নিৰ্দেশনা দিব বিচৰা নাই। সংবাদ মেলখনত মন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষা বিভাগে শিক্ষা অনুষ্ঠানসমূহ খোলাৰ বাবে যুগুতোৱা এই SP অহা সোমবাৰে সৰ্বশিক্ষাৰ অফিচিয়েল ৱেবছাইট www.ssa.assam.gov.in সৰ্বশিক্ষাৰ এইটো ৱেবছাইটত যোগে প্ৰকাশ কৰি ৰাইজৰ পৰামৰ্শ বিচাৰিব। অহা 20 আগষ্টলৈকে অভিভাৱক, শিক্ষাবিদ, ছাত্ৰ সংগঠন আদিয়ে মতামত দাখিল কৰিব পাৰিব। ইয়াৰ পিছত অহা 21 আগষ্টত চৰকাৰে যাৱতীয় পৰিকল্পনা সাজু কৰিব। তেওঁ আৰু কয় যে কৰোনাৰ সাম্প্ৰতিক স্থিতি অব্যাহত থাকিলে অহা 1 ছেপ্টেম্বৰৰ পৰা এই ব্যৱস্থাৰে শিক্ষা অনুষ্ঠানসমূহ খুলিব পৰা যাব বুলি আশা কৰা হৈছে। কোনো কাৰণত ছেপ্টেম্বৰৰ ভিতৰত সেয়া সম্ভৱ নহ'লে বা কেন্দ্ৰীয় চৰকাৰে অনুমতি নিদিলে অক্টোবৰ মাহত হ'লেও একেই পৰিকল্পনাৰে শিক্ষা অনুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা কৰা হ'ব। ইপিনে কৰোনাৰ বাবে এইবাৰ পাঠদান প্ৰক্ৰিয়া ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক পাঠ্যক্ৰম সংকুচিত কৰা অথবা পাঠ্যক্ৰমত 20ৰ পৰা 50% অধ্যয়ন কৰিয়েই ছাত্ৰ ছাত্ৰীয়ে যাতে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে সেই সম্পৰ্কত তেওঁলোকৰ পৰা প্ৰতিবেদন বিচৰা হৈছে বুলি সংবাদ মেলত মন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। আৰু আজিৰ পাছৰ খবৰটি হৈছে সংস্থাপন সন্ধানী নহয়, প্ৰাধান্য দিয়া হৈছে সংস্থাপন সৃষ্টিকৰ্তাক। নতুন শিক্ষানীতিত কেন্দ্ৰীয় চৰকাৰে সংস্থাপন সন্ধানীতকৈ সংস্থাপন সৃষ্টিকৰ্তাক প্ৰাধান্য দিছে। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ ফাইনেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ অলপতে ঘোষিত নতুন শিক্ষানীতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শিক্ষানীতিক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ শিক্ষানীতিত এতিয়া পদ্ধতিগতভাৱে সংস্কাৰ অনা হৈছে আৰু এই নীতিৰে শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্যক পৰিৱৰ্তন কৰাৰ পদক্ষেপ লোৱা হৈছে বুলি কয়। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুন শিক্ষানীতিত প্ৰাথমিক শিক্ষাৰ পৰা অধিকাৰক অন্তৰ্ভুক্তি কৰা হৈছে। উচ্চ শিক্ষাক 2035 চনৰ ভিতৰত মুঠ নামভৰ্তিৰ হাৰ 50%লৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। তেনেদৰে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে নমনীয়তাক অধিক গুৰুত্ব দিয়া হৈছে। বহুমুখী প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰা হৈছে। ই কেৱল শিক্ষাৰ্থীৰ কাৰণে এটা ক্ষুদ্ৰ পথ হ'ব নোৱাৰে। স্মাৰ্ট ইণ্ডিয়া হেকাথন সম্বোধনেৰে দেশৰ শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুখীয়াৰ সুজীৱন দিবলৈ ইজ অৱ লিভিঙৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে যুৱ প্ৰজন্মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীতে ভাৰতে নিজেও দ্ৰুতগতিত পৰিৱৰ্তন হ'ব লাগিব গুৰুত্বপূৰ্ণ ভূমিকা লৈ। নতুন শিক্ষানীতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয়, স্কুল বেগৰ বোজাৰ পৰা শিক্ষণৰ আশীৰ্বাদলৈ আমি পৰিৱৰ্তন কৰিছোঁ। বছৰ বছৰ ধৰি সীমিত শৈক্ষিক পদ্ধতিৰে শিক্ষাৰ্থীৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পেলাইছে। আমাৰ নতুন শিক্ষানীতিৰ জনতা আৰু ভৱিষ্যত কেন্দ্ৰিক উল্লেখ্য যে বিশেষভাৱে প্ৰস্তুত কৰা এডভান্স প্লেটফৰ্মৰ দ্বাৰা দেশৰ সকলো অংশগ্ৰহণকাৰীক অনলাইন যোগে একত্ৰিত কৰি স্মাৰ্ট ইণ্ডিয়া হেকাথন ফাইনেল আয়োজন কৰা হৈছিল। তো বন্ধুসকল, আজি ভিডিঅ'টোত আপোনালোকক এইকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। তো বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।